পুত্ৰৰ সেৱা কৰিবাক বাছা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতাৰ আচলৰ ধন পিতা কচোন বাছা পিতা তোৰ মুখেৰে শুনো কিমান দূৰ পালোহি আমি পিতা বাছা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত পিতা বাছা আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল আই মাতৃ হৈ নেদেখিলেও নিষ্পুত্ৰৰ মোক আই আসুন বাছা আই মোৰ কাষ চাপি তোৰ কোমল দেহে আই আনন্দ ল'ব আই তই যে আমাৰ কাৰণে আৰু কিমান কষ্ট কৰিবি বাছা কিমান কষ্ট কৰিবি
সঁচা কথা বাছা পিতা আমি আমি অপরাধী তোৰ ওচৰত পিতা হে বাছা পিতা বাছা পিতা বাছা আমি তোৰ কলক্ৰ হৈ তোক কিমান যে কষ্ট দিছোঁ বাছা কিমান যে কষ্ট দিছোঁ নহয় নহয় পিতা বাছা নহয় আই বাছা তোমালোকে তেনেকৈ নকবা মোক বাছা পিতৃ মাতৃৰ চৰণ সেৱা কৰাটোৱেই এই পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় জানো আপোনালোকৰ চৰণ সেৱা কৰি মই যেন কিমান আনন্দ পাওঁ সেয়া আপোনালোকক বুজাম কেনেকৈ সেৱা কৰাটো এটা বয়স আছে শুন আই সেৱা কৰা বয়স আছে এই কোমল বয়সতে তই আমাৰ কাৰণে কিমান কষ্ট কৰিছ তাক জানো আমি সহ্য কৰিব পাৰোঁ কেনেকৈ আই মইনো কি কষ্ট কৰিছোঁ আই বাছা যি পিতাৰ বাবেই বিনন্দীয়া সৃষ্টি দেখিলোঁ যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি এই বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব কোনেও নোৱাৰে বাছা পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাছা পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি এৰা বয়সেই শিকাইছে তোক যি বয়সত তই লগৰ সমনীয়াৰ সৈতে হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উদযাপন কৰিব লাগিছিল সেই বয়সত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ পিতা নহয় হাবিয়ে বননিয়ে দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ ফল মূল বিচাৰিছ কেতিয়াবা অনিদ্ৰাত আৰু ৰ'দে বৰষুণে জ্বৰে জখে বাছা পিতা 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 তই ইমান কষ্ট কৰি আমাক কিয় জীয়াই ৰাখিছ বাছা কিয় জীয়াই ৰাখিছ নহয় পিতা বাছা আপোনালোকৰ পৰ্যায়ত থাকি মই সাহস পাওঁ বাছা আপোনালোকৰ অবিহনে যেন মই তেনেই নিথৰুৱা হৈ পৰিম বাছা 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 বুলি শুনো যেতিয়া এষাৰি মাত হিয়া মোৰ হাত পৰি যায় অ পিতা বলা পিতা আৰু আই যাওঁ আমি নিজ লক্ষ্যস্থানে বলো ৰচোন বাছা পিতা তইচোন কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত হয় পিতা ক'ত শুনা নাইচোন পশু পক্ষীৰ মাত বাছা
পিতা ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা হা? নহয়তো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে এই অযোধ্যা ৰাজ্যত ফল মূল অন্নৰ অভাৱত ৰাজ্য এৰি যাব লাগিছে প্ৰজাসকল আৰু পিতা এই বনৰ পশু পক্ষীবিলাকো দেখান্তৰ হ'ব ধৰিছে চবে সকলোৱে কৰিছে গঞ্জনা যে ৰজা দশৰথৰ বাবে এনেবোৰ অমংগল হৈছে পাছমূল শুন আই আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ প্ৰিয়ে স্বামী মোৰ শ্ৰীফলা আশ্ৰমত নহয় কোনোদিন ফল মূলৰ অভাৱ কিন্তু মনত মোৰ লাগিছে বেজাৰ ৰজা দশৰথৰ কুকৰ্মৰ বাবে সেই প্ৰজাসকলে ভুগিছে এনে নিদাৰুণ কাহিনী পিতা ঠিক ৰজাসকলক পবিত্ৰ ইটাচুকুলক জন্মগ্ৰহণ কৰে অপবিত্ৰলৈ তই তথাপিও ৰাজতন্ত্ৰ কৰি আছ ধাৰণ নৰকত তোমালি তই তোৰ উপৰি পুৰুষৰ শান্ত হওক উত্তেজিত নহ'ব আপুনি বলক যাওঁ আমি নিজ লক্ষ্যস্থানে বলাই পইচা